মানকাচৰত বিজেপিৰ এবাৰ প্ৰভাৱ বহুত ষ্ট্ৰং আপোনালোকে ভাবিব নোৱাৰে ৰকিবুল লোচনৰ যেতিয়া আমি দেখা পালোঁ দুৰ্দশা যেতিয়া দেখা পালোঁ সংখ্যালঘু এৰিয়াবোৰত নিজৰ ঠাইত যেতিয়া নিজে মাৰ খাবলগীয়া হ'ল তেতিয়া কিন্তু সংখ্যালঘু ৰাইজৰ মাজত এটা সচেতনা আহি গ'ল যে তেখেত কিমান বেয়া হ'ব পাৰে আৰু আমাৰ ইয়াৰে মানুহ যেতিয়া তেখেতক ভোট দিছিলে কিমান ডাঙৰ ভুল কৰিলে তাৰ কিন্তু এটা স্পষ্ট ছবি আমি দেখাবলৈ পাইছোঁ ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ মই বিগত 6 মাহ ধৰি ৰাইজৰ লগত কাম কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া দলে কাক বিবেচনা কৰে টিকটৰ ক্ষেত্ৰত সেইটো বেলেগ কথা আমাৰ নিৰ্বাচনত টিকট কেন্দ্ৰিক কোনো ফাইট নাই দলে যি নিৰ্ধাৰণ কৰিব আমি সেইটোতে আমি সন্তুষ্ট আৰু তাৰ লগতে আমি কাম কৰিবলৈ প্ৰস্তুত হৈ আছোঁ নাই এইবাৰ AJP আৰু BJP মিত্ৰজোঁট হৈ এবাৰ আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু 100% আপোনালোকক কথা দিব পাৰোঁ কালাপানী জিলা পৰিষদত যিগৰাকী ব্যক্তিয়ে প্ৰাৰ্থিত্ব পায় জিলা পৰিষদৰ মেম্বাৰ হিচাপে তেখেত 100% আপুনি লিখি লওক আজি 100% তেখেতে ইয়াৰ পৰা জিকি ওলাই যাব নাই এইটো এটা অদ্ভুত কথা ৰাইজে AIUDFৰ যেতিয়া দুৰ্দিন আহি গ'ল একেবাৰে বদনাম কৰিবলৈ কিবা কিবি নাম বকি থাকে সেইবোৰ কথালৈ আমি গুৰুত্ব দিব নালাগে বাঘ আৰু হৰিণ কেতিয়াও এক হ'ব নোৱাৰে অবাস্তৱ কথা এয়া সৰু সুৰা কিছুমান এটা ষড়যন্ত্ৰ আছিলে AIUDFৰ ফালৰ পৰাই কৰা ষড়যন্ত্ৰ আছিলে ইয়াত কোনো ভেলিউশ্যন নাই AJP আৰু BJPৰ মিত্ৰজোঁট ইয়াতে আছে আৰু বহুত ষ্ট্ৰংলি আছে আমি তাৰ ফলাফল আগন্তুক নিৰ্বাচনৰ পিছে আপোনালোকে কাউণ্টিঙৰ বক্সত দেখা পাব তো আমি BJPতে ভোট দিম BJP পাৰ্টি চাউল খাই আছোঁ যেমন ঘর পাশি যেমন আর অরুণোদয় পাই আছে মা বোনগুলো সরকার এই সুবিধাবিলাক দেয়ার পর সরকার হ্যাঁ এই কারণে আমি BJPতে ভোট দিম এবার BJP ভোট দিব বুলি ভাবিছে কেনেকুৱা চৰ্চা চলিছে কালাপানী পূৰ্বাঞ্চলত কালাপানী আমি বাগাবার ভালো চলছে আর কি বাগাপাড়াত কি কোনটো দলৰ বেছি চৰ্চা চলিছে BJP চর্চা চলছে কি কয় রাইজে BJPৰ কথা ওই যে অরুণোদয় দিয়ে আছে চাউল BJP খাই আছি যেমন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত